and Care University community. Today, we honor our graduates who have received academic excellence and stand on the threshold of new beginnings. এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান যি সময়ত আমি ইয়াতে সমবেত হৈছো সেই সময়ত আমি নিশ্চিতভাৱে আমাৰ দেশ আৰু ৰাজ্যখনত এক নতুন পৰিৱেশৰো আমি সন্মুখীন হৈছো আমাৰ বেদনাসিক্ত মনে আমাক লৈ গৈছে যোৱা 22 এপ্ৰিল তাৰিখে পেহেলগামত পাকিস্তানৰ সন্ত্ৰাসবাদীসকলে কৰা নিৰ্মম ঘটনাৰ ৰোমন্থনলৈ আজিৰ এই দিনটোত আমি আকৌ এবাৰ থিয় হৈছো যিসকল লোকে যিসকল পৰিয়ালে তেওঁলোকৰ আপোনজনক হেৰুৱালে আৰু যিসকলে নিজৰ আপোনজনক হেৰুৱাই এক অনিশ্চিত ভৱিষ্যতৰ সৈতে থিয় হৈ থাকিবলৈ সংগ্ৰাম কৰিছে বিদেহী আত্মাৰ প্ৰতি আমি সদগতি কামনা কৰিছো আৰু তেখেতসকলৰ পৰিয়ালৰ প্ৰতি অসমবাসী ৰাইজৰ হৈ আমি আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো অসমবাসী ৰাইজৰ হৈ ৰাষ্ট্ৰই যাতে পাকিস্তান আৰু আমাৰ ৰাষ্ট্ৰৰ শত্ৰুক এক উপযুক্ত উত্তৰ দিব পাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ যুঁজখনে যাতে এক নিৰ্ণায়ক সিদ্ধান্তলৈ লৈ যাব পাৰে তাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি আমি আস্থা পোষণ কৰিছো আৰু আমি আশাবাদী যে তেখেতৰ নেতৃত্বত এক শূন্য সহনশীল নীতিৰ জৰিয়তে আমি আমাৰ শত্ৰু ৰাষ্ট্ৰসমূহক যোগ্য প্ৰত্যুত্তৰ দিম ভাৰতবৰ্ষৰ নিৰাপত্তা নিশ্চিত কৰিম দেশৰ পৰা সন্ত্ৰাসবাদক আমি চিৰদিনৰ বাবে বিদায় দিবলৈ সক্ষম হ'ম যে আমাৰ ৰাজ্যখনৰো ভৱিষ্যত আছে যদি কৰ্ণাটক তামিলনাডু ৰাজস্থানৰ যদি ভৱিষ্যত থাকিব পাৰে আমাৰ অসমৰো ভৱিষ্যত থাকিব পাৰে তামিলনাডু কৰ্ণাটকৰ ল'ৰা ছোৱালীয়ে যদি নিজৰ সপোনবিলাক বাস্তৱত ৰূপায়িত কৰিব পাৰে আমাৰ ৰাজ্যখনেও আমাৰ ৰাজ্যৰ নৱ প্ৰজন্মক তেনে সপোনবিলাক বাস্তৱত ৰূপায়িত কৰাৰ পথ দেখুৱাব পাৰে এক প্ৰত্যাহ্বানৰ মাজেৰে আমি আমাৰ ৰাজ্যখনক আগুৱাই লৈ গৈছিলো 2014 চনৰ পৰা আজিলৈকে যোৱা দশকটোত আমাৰ ৰাজ্যৰ প্ৰতিটো সমস্যাই সমাধান হ'ল ৰাজ্যৰ 7,000তকৈও অধিক উগ্ৰপন্থীয়ে ৰাষ্ট্ৰ জীৱনৰ মূল খুঁটিলৈ আগবাঢ়ি আহিল দ্বিখণ্ড অসমৰ সপোন দেখা অসমখনক 50-50 আধা কৰাৰ সপোন দেখা বড়ো ৰাইজে অসমৰ অখণ্ডতাৰ প্ৰতীক অসম বিধানসভাক কোকৰাঝাৰলৈ আমন্ত্ৰণ কৰি লৈ গ'ল অসমৰ চাৰিওফালে আন্দোলন বিবৰ্জিত পৰিৱেশ সৃষ্টি হ'ল আৰু আমাৰ চাৰিওফালে থকা অশান্তি অখুৱা এই সমগ্ৰ শক্তিবিলাকে নিজক পৰাজিত বুলি অনুভৱ কৰিবলৈ বাধ্য হ'ল টাটাৰ সেমিকণ্ডাক্টৰৰ দৰে প্ৰজেক্টসমূহে সেই চাম লোকলৈ এক
সাৱধানৰ লগতে এক নিৰ্দিষ্ট মেছেজ পঠিয়ালে যেতিয়া যে এতিয়া আমাৰ অসম আশাৰ অসম, এতিয়া আমাৰ অসম সপোন সংকল্পলৈ ৰূপান্তৰ কৰাৰ অসম, এতিয়া আমাৰ অসম ভাৰতবৰ্ষৰ ডিপেণ্ডেণ্ট ষ্টেট নহয়, ভাৰতবৰ্ষৰ কণ্ট্ৰিবিউটৰী ষ্টেট হোৱাৰ অসম, এতিয়া আমাৰ অসম অন্ধকাৰৰ কলীয়া ডাৱৰে আঁতৰাই ৰখা, অন্ধকাৰৰ কলীয়া ডাৱৰে আৱৰি ৰখা অসম নহয়, এতিয়া আমাৰ অসম সূৰুজৰ নতুন পোহৰে স্থান কৰা শক্তিশালী অসম, এতিয়া আমাৰ অসমে লুইতৰ পাৰক জিলিকাবলৈ প্ৰস্তুত হৈ আছে, এতিয়া আমাৰ অসমে নতুন দিনৰ সপোন দেখিবলৈ সক্ষম হৈছে। আমি তেনে এখন আশাৰ অসমক প্ৰতিনিধিত্ব কৰোঁ। ছাত্ৰ জীৱনত সকলোৱে সপোন দেখে, কিন্তু কোনো সপোন ধ্বংসৰ সপোন হ'ব নোৱাৰে। প্ৰতিটো সপোন সৃষ্টিৰ সপোন হ'ব লাগিব। যিবোৰ সপোনৰ সংকল্প আৰু সিদ্ধিয়ে আমাৰ জননী জন্মভূমিক আগুৱাই লৈ যাব পাৰে, তেনে অসম, তেনে সপোনক আমি প্ৰতিনিধিত্ব কৰিব লাগিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুকুৰ মাজত অসমৰ মানুহৰ আশা আকাংক্ষা লুকাই আছে। গুৱাহাটী বিশ্ববিদ্যালয়ে অসমৰ নৱজাগৰণক প্ৰতিনিধিত্ব কৰিব পাৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, পঞ্জীয়ক বা আন অধ্যাপক অধ্যাপিকাসকল যেতিয়া ছাত্ৰ ছাত্ৰীৰ বিভিন্ন ধৰণৰ সমাগমৰ মাজত নিৰাশাৰ সৈতে থিয় হৈ ৰয়, তেতিয়া মই এনে এক জীৱনৰ পৰিৱৰ্তে মই কল্পনা কৰোঁ যে আমাৰ উপাচাৰ্য, আমাৰ পঞ্জীয়ক, আমাৰ শিক্ষাগুৰুসকল ছাত্ৰ ছাত্ৰীসকলৰ বাবে সমস্যা হ'ব নালাগে, প্ৰেৰণা হ'ব লাগে, প্ৰেৰণাৰ উৎস হ'ব লাগে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ নিৰ্বাচনক লৈ যেতিয়া মই কিছু কথা শুনো, তেতিয়া মই চিন্তা কৰোঁ সেইখন অসমক আমি কেতিয়াবাই ত্যাগ কৰিছোঁ। এইখন অসম এতিয়া ছেমি কণ্ডাক্টৰৰ অসম, এইখন অসম এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ অসম। সেই দিনবিলাক এতিয়া কোনো অসমৰ মানুহে তাক কেতিয়াও স্বীকাৰো নকৰে আৰু অসমৰ মানুহে তাক কেতিয়াও নিজৰ বুলি মানিবলৈও সাজু হৈ থকা নাই। অসম পৰিৱৰ্তন হৈছে। এই পৰিৱৰ্তনক গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰতিনিধিত্ব কৰিব লাগিব। নহ'লে পৰিৱৰ্তিত অসমখনৰ যি অশ্বমেধ যজ্ঞ অনিৰুদ্ধ যাত্ৰা, গুৱাহাটী বিশ্ববিদ্যালয় তাত পিছুৱাই যাব। গুৱাহাটী বিশ্ববিদ্যালয়ে অসমৰ সপোনক প্ৰতিনিধিত্ব কৰিব লাগিব। নহ'লে অসমে নিজৰ ৰাস্তা নিজে নিৰ্মাণ কৰি ল'ব আৰু সেই নিজৰ ৰাস্তাৰে অসম আগবাঢ়িব। মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাম, এয়া সময় হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ক আমি যিকোনো ৰাজ্যিক বিশ্ববিদ্যালয়, কেন্দ্ৰীয় বিশ্ববিদ্যালয়তকৈ ওপৰত প্ৰতিষ্ঠা কৰাৰ সময়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মুখত এতিয়া আন্দোলন কৰাৰ সময় নহয়, এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভাৰতলৈ মহাকাশত যোৱা ভৱিষ্যতৰ মহাকাশচাৰীজন নিৰ্মাণ কৰাৰ সময়। এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মুখত পঞ্জীয়ক আৰু উপাচাৰ্য ৰুমৰ সন্মুখত আন্দোলন কৰাৰ সময় নহয়, এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ সপোন হৈছে নেক্সট আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ মূল শক্তি গুৱাহাটী বিশ্ববিদ্যালয়ত নিৰ্মাণ কৰাৰ সময়। গুৱাহাটী বিশ্ববিদ্যালয়ত এতিয়া সময় হৈছে আধুনিক যুগৰ তক্ষশিলা নিৰ্মাণৰ সময়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মুখত এতিয়া সময় হৈছে আধুনিক যুগৰ নালন্দা নিৰ্মাণ কৰাৰ সময়। আন্দোলনৰ সময়ৰ পৰিৱেশৰ পৰিৱৰ্তে বিজ্ঞানৰ আন্দোলন, ক্ৰীড়াৰ আন্দোলন, নতুন আন্দোলন নিৰ্মাণ কৰাৰ সময়। যি আন্দোলন একবিংশ শতিকাৰ আন্দোলন, যি আন্দোলনে অসমত মানৱ সম্পদৰ সৃষ্টি কৰিব আৰু এনে মানৱ সম্পদৰ সৃষ্টি কৰিব যি মানৱ সম্পদে কৰ্ণাটক, তামিলনাডুৰ মানৱ সম্পদকো 10 মাইল পিছত থব পাৰে, তেনে মানৱ সম্পদ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা নিৰ্মাণ হ'ব লাগিব। অহা 10টা বছৰত
গুৱাহাটী বিশ্ববিদ্যালয়ে নিজক আকৌ এবাৰ আত্ম আবিষ্কাৰ কৰক, নতুন অসমৰ নেতৃত্ব ল'বলৈ নিজক সাজু কৰক আৰু পৰ্যায়ক্ৰমে অসমৰ বিকাশ আৰু উন্নয়নৰ লগত জড়িত এছাম মানৱ সম্পদ নিৰ্মাণ কৰক। ৰাজ্য চৰকাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৰ্বাংগীন বিকাশৰ বাবে আৰু এই বিশ্ববিদ্যালয়ৰ উন্নয়নৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগতে আমিও একেধৰণে চিন্তিত যে এই বিশ্ববিদ্যালয়খনে সকলো দিশৰ পৰাই ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ বিশ্ববিদ্যালয়সমূহৰ লগত প্ৰতিযোগিতা কৰক। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভৱিষ্যতৰ বাবে মই এটা কথাই ক'ব খোজো যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভৱিষ্যতৰ বাবে ইয়াৰ উন্নয়নৰ বাবে পুঁজিৰ কোনো অভাৱ নহ'ব। অসমে গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিটো আশা আৰু প্ৰতিটো কল্পনাক বাস্তৱত ৰূপায়ণ কৰিবৰ বাবে সমৰ্থ। আমি মাত্ৰ এটাই বিচাৰো, গুৱাহাটী বিশ্ববিদ্যালয়ে এক শৈক্ষিক শাসনৰ মানদণ্ড প্ৰতিষ্ঠা কৰক। এখন সঁচা অৰ্থত কোনো ধৰণৰ নেতিবাচক খবৰ আহিব নোৱাৰা এখন বিশ্ববিদ্যালয় নিৰ্মাণ কৰক। গুৱাহাটী বিশ্ববিদ্যালয়ে গোপীনাথ বৰদলৈৰ সপোনবিলাক বাস্তৱত ৰূপায়িত কৰক। আজিৰ এই সমাৱৰ্তন অনুষ্ঠানতে অসমৰ মহামহিম ৰাজ্যপাল ডাঙৰীয়াৰ অনুমতি লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উন্নয়নৰ বাবে অহা 5টা বছৰত প্ৰতি বছৰতে এক নিৰ্দিষ্ট বাজেটৰ মাজেৰে 250 কোটি টকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৰ্বাংগীন বিকাশৰ বাবে আগবঢ়াবৰ বাবে মই প্ৰতিশ্ৰুতি দি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। Nationally and internationally, Dr. Sandeepa Raghoti, who will be rendering the voice. Coming from all ladies and gentlemen. A select salon. A bouquet being presented to our the traditional Kolingul hat of Assam, Jampi, the pride of the Assamese community, and a memento. Next, we would like to release আমাৰ PWD ডিপাৰ্টমেণ্ট আৰু ইণ্ডিয়ান ৰোড কংগ্ৰেছ ইয়াতে ব্ৰিজ ষ্ট্ৰাকচাৰবিলাক কেনেকৈ ক্লাইমেট ৰেজিলিয়েণ্ট হ'ব পাৰে, ছাষ্টেইনেবল হ'ব পাৰে, আৰ্থকুৱেক ৰেজিষ্টেণ্ট হ'ব পাৰে, ইয়াৰ ওপৰত এখন ছেমিনাৰ কৰিছে। ইণ্ডিয়াৰ বহুত লিডিং ইঞ্জিনিয়াৰ, স্কলাৰ, টেকন'লজিষ্ট ইয়াত আহিছে। তেওঁলোকে অহাকালিও কথা পাতিব আৰু ইয়াৰ পৰা আমি বহুত নতুন নলেজ পাবলৈ সক্ষম। স্যার, আপনি এটা সামাজিক মাধ্যম যোগে এটা পোষ্ট দিছে, কিন্তু উল্লেখ কৰিছে যে ৰাষ্ট্ৰবিৰোধী মন্তব্য কৰা বহুসকলক যোনে পাকিস্তানক ছাপোৰ্ট কৰিব তাকেই আমি এৰেষ্ট কৰিম। একেবাৰে ক্লিয়াৰ, সি যোনেই নহওক কিয়। এতিয়ালৈকে কেইবাগৰাকীৰ বিৰুদ্ধে এতিয়ালৈকে 6-7 গৰাকী এৰেষ্ট হৈছে, কেইবাগৰাকীও বিচাৰি আছোঁ। যোনে ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি পাকিস্তানক ছাপোৰ্ট কৰিব তেওঁৱে এৰেষ্ট হ'ব। আৰু আমি আইনৰ আশ্ৰয় লৈ কঠোৰভাৱে এই ধৰণৰ ব্যক্তিৰ বিৰুদ্ধে বা অৰ্গেনাইজেশ্যনৰ বিৰুদ্ধে আমি কাম কৰিম। সামাজিক মাধ্যম কঠোৰভাৱে আপোনালোকে সামাজিক মাধ্যম হওক, নৰ্মেল মাধ্যম হওক, ডিজিটেল মাধ্যম হওক, লিগেচি মাধ্যম হওক, পাকিস্তানক ছাপোৰ্ট কৰা ক'তো নচলিব। এআইইউডিএফ দলে আজি সংবাদমেল যোগে আমিনুল ইছলামৰ সমৰ্থনত তেওঁলোকে সংবাদমেল দিছে। যোনে সমৰ্থন কৰিব তেওঁলোককো এৰেষ্ট কৰিব লাগিব। গতিকে মই দেখা নাই, দেখা পালে মই তেওঁলোককো ভৰাই দিব লাগিব।